এই 10 বছৰ এখন বিদ্যালয়ত মোৰ থকা যেন লাগিলে। এই বিধানসভাত আচলতে কেৱল আইনেই প্ৰণয়ন নহয়, বহু কথা আমি শিকিবলগীয়া থাকে। বহুতো শ্ৰদ্ধাজনক আছে ইয়াত, বহু লোক আছে যি বিশাল জ্ঞানৰ ভাণ্ডাৰ। তেওঁলোকৰ বক্তব্য শুনি আমি বহু কথা শিকিলোঁ আৰু খুমটাই সমষ্টিবাসীৰ ৰাইজক মই ধন্যবাদ দিছোঁ যে তেওঁলোকে 2টা টাৰ্মৰ কাৰণে মোক এই সুবিধা দিলে ইয়ালৈ অহাৰ। আৰু যিমানখিনি পাৰোঁ কৰিলোঁ, বহুখিনি কাম কৰিবলৈ থাকি গ'ল, নোৱাৰিলোঁ। তাৰ কাৰণেও খুমটাইবাসীৰ ওচৰত মই ক্ষমাও খুজিছোঁ। আগন্তুক দিনত যদি আকৌ অহাৰ কেতিয়াবা সুবিধা হয় তেতিয়া আকৌ চেষ্টা কৰিম কাম কৰিবলৈ। আৰু খুব ভাল লাগিলে এই 10 বছৰ থাকি। বিধানসভাতো বহুতো পৰিৱৰ্তন দেখিলোঁ ইতিবাচক। মই স্পীকাৰ ছাৰকতো কৈছোঁৱেই যে মষ্ট কালাৰফুল স্পীকাৰ ইন ইণ্ডিয়া। আজি তাতো কৈছোঁ, গছৰ কালাৰেই হওক, ফুলৰ কালাৰেই হওক, খাদ্যৰ কালাৰেই হওক, আমাৰ 3D যি চাউণ্ড এণ্ড লাইট তাৰ কালাৰেই হওক, খুব ভাল লাগিলে।